নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কিন্তু নাপাহৰিব। তো যোৱাকালিৰে পৰা মই এইটো স্থানতে ভিডিঅ' বনাইছোঁ। তো যোৱাকালিও বনাইছিলোঁ, আপলোড কৰিছিলোঁ আপোনালোকৰ কাৰণে। তো কেনেকুৱা লাগিছে এইটো মানে নতুন এটা ষ্টুডিঅ'ৰ পৰা ভিডিঅ'বিলাক চাই কমেণ্ট এটা কৰি জনাব। তো আজিও আপোনালোকৰ কাৰণে সেই একেটা ষ্টুডিঅ'ৰ পৰা একেটা মজা লৈ কেইবাটাও খবৰ লৈ আহিছোঁ। শেষলৈকে চাই থাকিব। বহুকেইটা গুৰুত্বপূৰ্ণ আৰু ধামাকাদাৰ খবৰ আছে আজি আপোনালোকৰ কাৰণে। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। তো আমাৰ অসমত বৰ্তমান সময়ত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ। কোনোবাই যদি বাল্য বিবাহ কৰায় বা কোনোবাই যদি বাল্য বিবাহ কৰোৱায় তেন্তে দুয়োটাই আইনগতভাৱে জগৰীয়া, আৰু যিজনে বাল্য বিবাহ কৰাব তেখেতক পোস্কো আইনৰ অধীনত এৰেষ্ট কৰা হ'ব। আমাৰ অসম চৰকাৰে এইটোটা পুৰা কাৰা নিৰ্দেশনা জাৰি কৰি দিছে। আৰু আগতে আজিৰ পৰা 2-3 বছৰ আগত যিসকলে নেকি বাল্য বিবাহ কৰাইছিলে তো তেওঁলোককো অসম চৰকাৰে এৰেষ্ট কৰিছিলে। আমাৰ অসমত ইয়াৰ এটা প্ৰভাৱ বৰ বেয়াকৈ পৰিছিলে মাজতে, কিছু আজিৰ পৰা প্ৰায় 6-7 মাহ আগতে। এতিয়া আমাৰ অসমৰ পাছত ৰাজস্থানৰ চৰকাৰে পদক্ষেপ লৈছে। ৰাজস্থানতো এতিয়া বাল্য বিবাহ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব, বাল্য বিবাহ সম্পূৰ্ণৰূপে এতিয়া বন্ধ কৰিব ৰাজস্থানৰ চৰকাৰে, যাৰ কাৰণে নেকি এতিয়া ৰাজস্থানত নতুনকৈ আইন প্ৰণয়ন কৰা হৈছে। ৰাজস্থানৰ চৰকাৰে কৈছে যে এতিয়াৰে পৰা যদি ৰাজস্থানত কোনোবাই বাল্য বিবাহ কৰে তেন্তে প্ৰথমেই জগৰীয়া হ'ব গাঁও পঞ্চায়তৰ সদস্য, আৰু তাৰ লগে লগে যিজন গাঁৱৰ মুখিয়াল থাকিব মানে গাঁওবুঢ়া থাকিব তেখেত জগৰীয়া হ'ব কোনোবা এখন গাঁৱত যদি বাল্য বিবাহ কৰায়। এতিয়া আগন্তুক এইটো বিয়াৰ ছিজন, এতিয়া পুৰা ধামাকা বিয়া হ'ব। তো এই ছিজনত যদি ৰাজস্থানত ক'ৰবাত যদি কোনোবাই বাল্য বিবাহ কৰায় তেন্তে প্ৰথমেই কিন্তু জগৰীয়া হ'ব গাঁওবুঢ়া আৰু তাৰ লগে লগে যিসকল পঞ্চায়তৰ মানুহ আছে তো তেওঁলোক, তাৰ পাছতহে দৰা কইনা, তাৰ পাছত আপোনাৰ কইনাৰ ঘৰৰ মানুহ, তো তেওঁলোক জগৰীয়া হ'ব। কিন্তু প্ৰথমেই কাক জগৰীয়া কৰিব তো দেখিলে আপোনালোকে। তো আমাৰ অসমতো সেই মৰ্মে সম্পূৰ্ণৰূপে নিষিদ্ধ বাল্য বিবাহ। তো আপোনালোকে কিন্তু ভুলতেও নাভাবিব বাল্য বিবাহ কৰোৱাবৰ কাৰণে কিছুমান মাক দেউতাক থাকে যিবিলাকে নেকি টকাৰ লালসাত পৰি বাল্য বিবাহ কৰোৱাই দিয়ে। আমাৰ অসমত সেইটো বাৰু খুব কম দেখা পোৱা যায়, কিন্তু বিহাৰ এইবিলাক ছাইডত মানে অসমৰ বাহিৰৰ ৰাজ্যবিলাকত বাল্য বিবাহটো খুব বেছিকৈ দেখা পোৱা যায়। তো সেইকাৰণে এতিয়া প্ৰত্যেকবিলাক চৰকাৰে এটা ষ্টেপ লৈ আছে বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে। তো 14-15 বছৰৰ বয়সত বিয়া কৰাই দিয়ে। তো 14-15 বয়সত যদি বিয়া কৰাই দিয়ে তো ছোৱালীজনীৰ শৰীৰৰ কাৰণেও যথেষ্ট বেয়া, আৰু মানসিকভাৱেও প্ৰেছাৰত ভুগিব লগা হয়। ছোৱালীজনী বিয়া হ'বলৈ হয়তো মনেই নাথাকে, তো সেই সময়তে মাক বাপেকে চাকৰি থকা ল'ৰা দেখি জোৰ জবৰদস্তি বিয়া দি দিয়ে। আৰু তাৰ পাছত যেতিয়া নেকি তেওঁলোকৰ সন্তান হয়, সেই সন্তান শাৰীৰিক আৰু মানসিকভাৱে দুয়োভাৱেই দুৰ্বল হয়। আৰু যেতিয়া নেকি তেখেত প্ৰেগনেণ্ট হ'ব, ল'ৰা ছোৱালী জন্ম দিবৰ সময়ত, তো ছোৱালীজনীৰ কাৰণে মানে মাকৰ কাৰণে যথেষ্ট পৰিমাণৰ বেয়া হয়। তো সেইকাৰণে বাল্য বিবাহ সম্পূৰ্ণৰূপে নাকচ কৰিব লাগে। ডক্টৰ আৰু চাইণ্টিফিকেলি বা চৰকাৰৰ মতে এটা নিৰ্দিষ্ট বয়স আছে, সেই বয়সৰ পাছতহে ল'ৰা ছোৱালীয়ে বিয়া পাতিব লাগে বা ছোৱালীক বিয়া দিব লাগে, নহয় জানো? তো বন্ধু বান্ধৱীসকল, তো সেইবিলাক আপোনালোকে মানি চলিব বুলি আশা থাকিল। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ক'ভিড-19ৰ ওপৰত। ক'ভিড-19ৰ সময়ছোৱা বাৰু আপোনালোকৰ মনত আছেনে? কেনেকুৱা গৈছিলে ক'ভিড-19ৰ সময়ছোৱা আপোনালোকৰ মনত আছেনে? কমেণ্ট এটা কৰি জনাব। বৰ বেয়া গৈছিলে কিন্তু ক'ভিড-19ৰ সেই সময়ছোৱা। ঘৰৰ ভিতৰতে সোমাই থকা, ৰাস্তালৈ ওলাব নোৱাৰে। ৰাস্তালৈ ওলাইনো যাব কি কৰিবলৈ? ৰাস্তাত না এখন দোকান পাব, না আপোনালোকে এজন মানুহ পাব। ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে। দিনৰ দিনডাল অকল মোবাইলটোকে লৈ মোবাইলতে ব্যস্ত থাকিব লাগে। এনেকুৱা এটা দিন আছিলে ক'ভিড-19ৰ সময়ছোৱা। গাঁও ছাইডে আপোনালোকে না ওলাই গৈ এখন খেল খেলিব পাৰে, পুলিচ নন ষ্টপ ঘূৰি ফুৰে, এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিলে ক'ভিড-19ৰ সময়ছোৱাত। তো ক'ভিড-19ৰ সময়ছোৱাত যেতিয়া নেকি আপোনালোকৰ জ্বৰ চৰ্দি কাহ হৈছিলে, যেতিয়া নেকি ডক্টৰবিলাকৰ ওচৰলৈ আপোনালোকে গৈছিলে, তেতিয়া আপোনালোকক প্ৰথমেই এণ্টিবায়'টিক দিয়া হৈছিলে। আৰু এতিয়াও আপোনালোকে যেতিয়া নেকি কোনো এজন ডক্টৰৰ ওচৰত যায় কিবা বেমাৰ আজাৰ লৈ, তেতিয়া আপোনালোকক প্ৰথমেই এণ্টিবায়'টিকটো প্ৰেছক্ৰাইব কৰে। আৰু এণ্টিবায়'টিক প্ৰেছক্ৰাইব কৰাটো এইটো এটা বাধ্যতামূলক বুলি ক'ব লাগিব। কিয়? কাৰণ এণ্টিবায়'টিকটোৱে আপোনাৰ বেমাৰটো ক্ষতিপূৰণ কৰাত খুব সোনকালে সহায় কৰে। এতিয়া WHO ফালৰ পৰা জনাইছে যে যেতিয়া নেকি ক'ভিড-19 হৈছিলে মানুহৰ, তো ক'ভিড-19ৰ সময়ছোৱাত ডক্টৰসমূহে অত্যাধিক
এণ্টিবায়'টিক প্ৰেছক্ৰাইব কৰিছিলে যাৰ ফলস্বৰূপে মানুহৰ দেহত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা গৈছে বুলি জনাইছে কোভিড-19 কি এণ্টিবায়'টিকে কিন্তু মানুহক যিদৰে নেকি হেল্প কৰে বেমাৰৰ পৰা উঠিবৰ কাৰণে ঠিক তেনেকৈ আমাক হেল্পো কৰে আমাক আৰু বেমাৰী কৰিবৰ কাৰণে এণ্টিবায়'টিক বস্তুটো বৰ বেছি ভাল বস্তু নহয় কিন্তু এণ্টিবায়'টিক আমাৰ নিজৰ বডিতে থাকে যেতিয়া নেকি কিবা এটা বেমাৰ আজাৰ হয় আমাৰ বডিয়ে সেই এণ্টিবায়'টিক অট'মেটিকেলি ৰিলিজ কৰে বেমাৰটো কেনেকৈ ভাল কৰিব পাৰে এনে আপোনালোকে চাবচোন যদি আপোনালোকৰ এডোখৰ ঘাঁ হয় যদি আপোনালোকে যদি সেই ঘাঁডোখৰ শুকুৱাবৰ কাৰণে একো দৰবো নাখায় অট'মেটিকেলি কিছুদিনৰ পাছত ঘাঁডোখৰ শুকাই যায় টাইম লাগে কিন্তু শুকাই যায় বা আপোনালোকক মই এটা সিম্পল এক্সাম্পল দিব বিচাৰোঁ এজোপা গছ সাপোজ ধৰি লওক এজোপা গছত আপোনালোকে কি কৰিব এঘাপ মাৰি থৈ আহিব এঘাপ মৰাৰ পাছত চাব আপোনালোকে ঘাপটো মৰাৰ পাছত গছৰ পৰা কিবা কিবি কিবা কিবি ওলাব আৰু পৰ্যায়ক্ৰমে সেই ঘাঁটো অট'মেটিকেলি নাইকিয়া হৈ যাব প্ৰকৃতিৰ এটা নিয়ম আছে যে অট'মেটিকেলি আমি আমাৰ শৰীৰটো ঠিক কৰিব পাৰোঁ আমাৰ শৰীৰত তেনেকুৱা ধৰণৰ এণ্টিবায়'টিক বস্তু আছে যিবিলাক এণ্টিবায়'টিক বস্তুৱে আমাৰ দেহত যদি কিবা এটা ক্ষতি হয় সেই ক্ষতিটো অট'মেটিকেলি এণ্টিবায়'টিকে পূৰণ কৰিব পাৰে এটা ডক্টৰৰ মেডিচিনে যেনিবা তৎকালীনভাৱে সেই বস্তুটো নাইকিয়া কৰে আৰু আমাৰ শৰীৰে যেনিবা সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে অকণমান সময় লয় মানে টাইম লয় তো সেইকাৰণে পৰাপক্ষত আপোনালোকে অকণমান সৰু সুৰা কিবা হ'লেই এণ্টিবায়'টিকৰ পৰা অলপমান আঁতৰি থাকিব এণ্টিবায়'টিক বস্তুটো বৰ বেছি ভাল নহয় আমাৰ শৰীৰৰ কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কিছুদিন পূৰ্বে আপোনালোকে হয়তো নিউজত ভগৱান ৰূপী বগা ঘোঁৰাৰ কাহিনীটো আপোনালোকে হয়তো দেখিছিলে আপোনালোকে হয়তো নিউজত সেই খবৰবিলাক পাইছিলে যে জালুকবাৰীত কেইগৰাকীমান মহিলাই কৈছিলে যে বগা ৰূপী ঘোঁৰা আহিব ভগৱান ৰূপেৰে ভগৱানৰ ৰূপত আপোনাৰ বগা ঘোঁৰা আহিব আৰু সেই বগা ঘোঁৰাক পূজা অৰ্চনা কৰিছিলে গাঁওবাসীয়ে সেয়া নিউজ পুৰা ভাইৰেল হৈছিলে একাংশ লোকে কৈছিলে সেয়া অন্ধবিশ্বাস একাংশ লোকে কৈছিলে সেয়া হয় ভগৱান আহিছে আত্মবিশ্বাস আৰু বহু লোকে সেই বগা ঘোঁৰা চাবৰ কাৰণে গৈছিলে বগা ঘোঁৰাৰ সেৱা ল'বলৈ গৈছিলে কাৰণ প্ৰায় 7 গৰাকীকৈ আইলম্ভা মহিলাই কৈছিলে যে বগা ঘোঁৰাৰ ৰূপত আহিব স্বয়ং ভগৱান আৰু সেই ভগৱানে সকলোৰে মংগল কৰিব তো এই খবৰটো হয়তো আপোনালোকে ভালদৰে শুনিছিলে এতিয়া সঁচা কথাটো ওলাই পৰিছে প্ৰকৃত কথাটো ওলাই পৰিছে যে সেই বগা ঘোঁৰাশালৰ আচল ৰহস্য কি তো সেই বগা ঘোঁৰাশাল আছিলে গহপুৰৰ আছিলে সেই বগা ঘোঁৰাশাল আৰু সেই ঘোঁৰাশাল হেৰাইছিলে আৰু সেই ঘোঁৰাশালো কম নহয় গহপুৰৰ পৰা গৈ পালেগৈ ক'ত গহপুৰৰ পৰা জালুকবাৰী অঞ্চলত সেই ঘোঁৰাশাল গৈ পালেগৈ আৰু তাৰ পাছত মালিকে বিচাৰি পালে মালিকে হয়তো চাগে যেতিয়া নেকি সেই নিউজবিলাক দেখা পালে তেতিয়া হয়তো চাগে মালিকে ভাবিলে এই ঘোঁৰাশালটো মোৰেই আছিলে মোৰ হেৰুৱা ঘোঁৰাশালে তাৰ পাছত গহপুৰৰ মালিকগৰাকীয়ে গৈ সেই ঘোঁৰাকেইটাক লৈ আনিলে তো চাওক মানুহ বৰ্তমান সময়ত ভগৱানক বিশ্বাস কৰিব লাগে প্ৰত্যেকেই ভগৱানক বিশ্বাস কৰিব লাগে কিন্তু সেই বুলি অন্ধবিশ্বাস কৰাটো এটা বেয়া কথা মাজে সময়ে এনেকুৱা ধৰণৰ অন্ধবিশ্বাসৰ বলি আমাৰ অসমৰ যুৱকবিলাক হ'ব লাগে বা অসমৰ মানুহবিলাক হ'ব লাগে এনেকুৱা অন্ধবিশ্বাসৰ ফলত বহুতো ডাঙৰ ঘটনা হৈ যায় তো সেইকাৰণে পৰাপক্ষত আপোনালোকে যেতিয়া কিবা এটা বস্তু দেখা পায় তাৰ সত্যতা নিৰূপণ কৰিবলৈ চাব তাৰ পাছতে আপোনালোকে তাক বিশ্বাস কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আমাৰ অসমত তৃতীয় পৰ্যায় একেবাৰে শেষৰ পৰ্যায়ৰ নিৰ্বাচন হয় তো তৃতীয়টো পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 60%তকৈও অধিক মানুহে ভোটদান কৰিছে বুলি খবৰ পাইছোঁ একাংশ লোকে কৈছে যে আগৰ তুলনাত এইবাৰ ভোটদান কৰা মানুহৰ সংখ্যা বহুতেই কম এইবাৰ বহু মানুহে ভোটদান কৰিবলৈ যোৱা নাই এতিয়া কিয় সেইটোৰ বিষয়ে নাজানো কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এইবাৰ 100% মানুহে ভোটদান কৰিবলৈ আহিব কিয়নো যিখন চৰকাৰ আছে সেই চৰকাৰখনক বৰ্তমান মানুহে ভাল পায় সেই চৰকাৰখনৰ ওপৰত বৰ্তমান আস্থা আছে যাৰ কাৰণে 100% মানুহে ভোট দিবলৈ আহিব আৰু মোদী চৰকাৰে 400খন সিট দখল কৰি তেখেতলোকে পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি জনাইছিলে কিন্তু আমি ফলস্বৰূপে প্ৰথম দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত দেখা পালোঁ নিৰ্বাচনত ভোট দিবলৈ যোৱাৰ সংখ্যা তেনেই নগণ্য প্ৰথম পৰ্যায়ত 66% দ্বিতীয় পৰ্যায়তো 66% আৰু তৃতীয় পৰ্যায়ৰ এতিয়ালৈকে বাৰু সমীক্ষা ওলোৱা নাই কিন্তু মই চাই থকালৈকে প্ৰায় 50% মানুহে ভোট দিছিলে দিনৰ 2 বজালৈকে গতিকে ৰাতিলৈকে হয়তো চাগে 60% 70% মানুহে ভোট দিব তাতকৈ বেছি মানুহে ভোট দিবলৈ হয়তো চাগে
নাযাব এতিয়া কিয় যাবলৈ মানুহে ভোট দিবলৈ যোৱা নাই এই সন্দৰ্ভত নাজানো এতিয়া যোৱাকালি গোটেই খবৰ অকল ইলেকশ্যনৰ ওপৰতে এই বোলে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ভোট দিবলৈ গৈছে এই বোলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভোট দিবলৈ গৈছে এই বোলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ভোট দিবলৈ গৈছে অকল এইবোৰে খবৰ আছিলে যোৱাকালি তো সেই সময়তে খবৰ ওলাইছে যে কোকৰাঝাৰতো বোলে এইবাৰ ইভিএম মেচিন বিকল হৈছিলে বুলি জনাইছে 400 জন লোকে ভোট দিয়াৰ পাছত ইভিএম মেচিন হৈ পৰিছিলে বিকল অকল কোকৰাঝাৰৰ কথাই নহয় অসমৰ বিভিন্ন স্থানত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ইভিএম মেচিন বিকল হৈ গৈছিলে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কিন্তু খুব সুকলমে হৈ গ'ল প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোনো ধৰণৰ খাই হুলস্থুল নাছিলে কিন্তু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত খাই হুলস্থুল হৈ গ'ল বিএছএফৰ জোৱান নমাব লগা হৈছিলে একাংশ ভোট কেন্দ্ৰত ইমানে খাই হুলস্থুল হৈছিলে এতিয়া সেই খাই হুলস্থুল সমূহ কিয় প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ হয়তো কিবা সমীক্ষা পালে চাগে কোনোবাই গম পালে যে হয়তো চাগে খেলিমেলি হ'বও পাৰে তো সেইকাৰণে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত খেলিমেলি কৰিব বিচাৰিছে কিছুমান লোকে আকৌ কিছুমান পাৰ্টিক মানে ভোট দিবৰ কাৰণে জোৰ জবৰদস্তি কৰিছে এটা কোনটো পাৰ্টিক বাৰু নকওঁ সেইটো লিডিং পাৰ্টি নহয় কিন্তু মানে ডাঙৰ পাৰ্টি নহয় তো এনেকুৱা মানে আৰু ভাল পাৰ্টি আৰু পাৰ্টিবিলাকে মানে জোৰ জবৰদস্তি কৰিছে যে ভোট দিব লাগে আমাৰ পাৰ্টিটো তেনেকুৱা ধৰণৰ মানে যোৱাকালি ঘটনা দেখিবলৈ পোৱা গ'ল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা খবৰ ওলাইছে পাকিস্তানত বোলে বৰ্তমান সময়ত 1 লিটাৰৰ গাখীৰ দাম হৈছেগৈ 210 টকা চিন্তা কৰিব নালাগে আপোনালোকে হাঁহিব নালাগে পাকিস্তানক এসময়ত আমাৰ ভাৰতৰ অৱস্থাও এনেকুৱাই হ'বকৈ যিদৰে নেকি ভাৰতত বৰ্তমান সময়ত বস্তু বা খা সামগ্ৰীৰ দাম বৃদ্ধি পাইছে ঠিক তেনেকৈ যদি বাঢ়ি গৈ থাকে অনাগত 5 বছৰৰ পাছত আমাৰ ভাৰতো ঠিক তেনেকুৱা ধৰণৰে হ'ব আমাৰ ভাৰততো বস্তুৰ দাম ঠিক তেনেকুৱাই পাবগে এতিয়া একাংশ লোকেতো 5000 টকাত এটা সিলিন্ডাৰ পালেও তেওঁলোকে ভয় নকৰে তেওঁলোকে 5000 টকা সিলিন্ডাৰ পালেও হাঁহি মুখে 5000 টকাৰ সিলিন্ডাৰ ল'ব একাংশ এনেকুৱা মানুহ আছে যিবিলাকে 500 লিটাৰ পেট্ৰল পালেও তেওঁলোকে হাঁহি মুখে গাড়ীত পেট্ৰল 500 লিটাৰ ভৰাব এতিয়া আমাৰ ফালে চাওক 100 টকা পেট্ৰল লিটাৰ হওঁতে আমাৰ হাহাকাৰ লাগি গৈছে 1000 টকা সিলিন্ডাৰ হওঁতে আমাৰ হাহাকাৰ লাগি গৈছে আৰু যাৰ কাৰণে নেকি আমি এইবাৰ সেইজন ব্যক্তিক নিৰ্বাচন মানে ভোটদান কৰিছো যিজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ যিবিলাক নেকি মানে মূল্য বৃদ্ধি হৈ আছে তো এই মূল্য বৃদ্ধিবিলাক যাতে ৰোধ কৰিব পাৰে বৰ্তমান ভাৰতবৰ্ষত যি নেকি বা ভাৰতৰ কথা বাদ দিলো আমাৰ অসমত যি নেকি নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে সেই নিবনুৱা হাৰ যাতে কন্ট্ৰোল কৰিব পাৰে যেনেকৈ নেকি বৰ্তমান সময়ত আমাৰ অসমত আনি বিদেশী জাপি দিয়াৰ কথা আছে তো সেইবিলাক যাতে কন্ট্ৰোল কৰিব পাৰে তো তেনেকুৱা এজন ব্যক্তিকে আমি এইবাৰ ভোটদান কৰি আহিছো আৰু আমাৰ আশা আছে যে এইবাৰ ভাল এজন লোকে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'ব বুলি মই আশা কৰোঁ তো বন্ধু-বান্ধৱীসকল আপোনালোকে কিভাৱে কমেণ্ট এটা কৰি জনাব তো সেই সময়তে তো কলোৱে আপোনালোকক খবৰ লাইছে পাকিস্তানৰ পৰা তো 210 টকা পাৰ লিটাৰ গাখীৰ ভাবকচোন বাৰু ধেমালি নেকি অকল সেয়াই নহয় তাতে বৰ্তমান সময়ত 1 কেজি আটাৰ দাম 500 টকা হৈছেগে 10,000 টকা দিলেও এটা গেছৰ সিলিন্ডাৰ পাবলৈ নাইকিয়া হৈছে মানুহে হাহাকাৰ কৰি মৰিছে বস্তুৰ কাৰণে কিমান দাম বাঢ়িছে গতিকে ভাবক আপোনালোকে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ ওপৰত আম আদমি পাৰ্টিৰ এটা খুব মানে নিৰ্বাচনৰ আগে তেওঁলোকৰ পাৰ্টিলৈ বৰ বেয়া কিছুমান মানে এনেকুৱা সদমা আহি গৈছে যিবিলাকে আম আদমি পাৰ্টিটোক অলপমান ধ্বংসৰ ফালে ঠেলি দিছে প্ৰথম পৰ্যায়ৰ কথাটোৱে হৈ গ'ল যে আম আদমি পাৰ্টিৰ যিজন নেকি মেইন লিডাৰশ্বিপ আছিলে অৰবিন্দ কেজৰিৱাল তেখেতক এৰেষ্ট কৰি ইডিয়ে তিহাৰ জেলত ভৰাই থলে তাৰ পাছত ইজন সিজনকৈ তেওঁলোকৰ পাৰ্টিৰ মানুহক এৰেষ্ট কৰি ভৰাই থোৱা হৈছে তো সেই সময়তে আম আদমি পাৰ্টিৰ ওপৰত এটা ভাল খবৰো কিন্তু ওলাইছে বেয়া খবৰ যেনেকৈ আছে তো তেনেকৈ ভাল খবৰ ওলাইছে এতিয়া আম আদমি পাৰ্টিৰ ওপৰত নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টিয়ে নিৰ্বাচনৰ ৰেলীৰ বাবে এটা তেওঁলোকে গীত লঞ্চ কৰিছিলে এটা গান তেওঁলোকে লঞ্চ কৰিছিলে যিটো গান নিৰ্বাচন আয়োগৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হৈছিলে সেই গানটি এতিয়া এটা ভাল খবৰ ওলাইছে তেওঁলোকৰ সেই গানটো মঞ্জুৰি দি দিলে হাই কোৰ্টে তেওঁলোকৰ গানটো এতিয়া বজাব পাৰিব নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টিয়ে এইটো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আম আদমি পাৰ্টিৰ কাৰণে এইটো এটা ভাল খবৰ ওলাইছে তো চাওকচোন বাৰু কেনেকুৱা ধৰণৰ ৰাজনীতি চলিছে নহয়নে সব ফালে ৰাজনীতিৰ মেৰপেকত লাষ্টত গৈ মৰিছে কোন আল্টিমেটলি সৰ্বসাধাৰণ মানুহ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ BSNLৰ ওপৰত আপোনালোকে বাৰু কি কোম্পানীৰ সিম কাৰ্ড বৰ্তমান ব্যৱহাৰ কৰে মোক কমেণ্ট এটা কৰি জনাব মোৰ বাৰু জিঅ' আৰু এয়াৰটেল দুটা আছে আপোনাৰ কি কোম্পানীৰ সিম কাৰ্ড আছে সেইটো কমেণ্ট এটা কৰি জনাব তো BSNL হৈছে এটা ভাৰতীয় কোম্পানী এটা চৰকাৰী কোম্পানী কিন্তু চৰকাৰী কোম্পানীৰ অৱস্থা চাওকচোন বৰ্তমান সময়ত টপ একদম লিডত আছে
নহয়নে তো জিঅ'ৰ নিচিনাকৈ যদি চৰকাৰে বিচাৰিলেহেঁতেন যে BSNL কোম্পানীটোকো এটা উচ্চ পৰ্যায়লৈ লৈ যাওঁ তো কিমান কোটি টকাৰ মুনাফা ইনকম কৰিলেহেঁতেন ভাৰত চৰকাৰে গতিকে আপোনালোকে এবাৰ ভাবকচোন কিন্তু চৰকাৰে নিবিচাৰে চৰকাৰী বস্তুবিলাক যাতে অকণমান উন্নত হওক চৰকাৰী বস্তুবিলাক অকণমান ডেভেলপ হওক যেনেকৈ চলি আছে তেনেকৈ চলি থাকক চৰকাৰবিলাকে সেইটোকেই ভাবে তো সেই সময়তে খবৰ ওলাইছে BSNLৰ ফালৰ পৰা এটা ভাল খবৰ ওলাইছে এটা আশাৰ ৰেঙনি ওলাইছে BSNLৰ ওপৰত খবৰ ওলাইছে যে BSNLে ফাইনেলি 4G ইণ্টাৰনেট লঞ্চ কৰিবলৈ গৈ আছে বুলি জনাইছে 4G ইণ্টাৰনেট লঞ্চ কৰিব বুলি জনাইছে BSNLৰ ফালৰ পৰা বাকিবিলাক কোম্পানীয়ে 5G পালেগৈ আমাৰ BSNLে আকৌ এতিয়া 4G লঞ্চ কৰিবহে 5G টো পাছৰে কথা 4G লঞ্চ কৰিবহে 5G টো পাছৰ আৰু তাৰ বাবে প্ৰায় 1 লাখতকৈও অধিক টাৱাৰ এতিয়া ইনষ্টল কৰিব বুলি জনাইছে গোটেই ভাৰতবৰ্ষত BSNL কোম্পানীটোৱে তো বন্ধু বান্ধৱীসকল চৰকাৰে যদি বিচাৰে BSNL কোম্পানীটো কিমান পিকত লৈ যাব পাৰে এফালে আপোনাৰ মুকেশ আম্বানীয়ে জিঅ' কোম্পানীৰ পৰা কিমান কোটি টকাৰ মুনাফা কৰি আছে নহয় জানো তো সেই জিঅ' কোম্পানীটো ঠিক তেনেকৈ যদি আপোনাৰ পুৰা হেভি বনাই দিয়ে তো BSNL কোম্পানীটো যদি জিঅ' টক্কৰ দিব পৰা হৈ যায় তো তেতিয়া ভাবক যিমান টকা নেকি বৰ্তমান জিঅ'য়ে উপাৰ্জন কৰি আছে সিমান টকাটো BSNLৰ ওচৰলৈ যাব জিঅ'য়ে যেনেকৈ নেকি ৰিচাৰ্জৰ দাম ৰাখিছে তেনেকৈ BSNLৰো ৰাখক সেই টকা চৰকাৰৰ ওচৰলৈ যাব চৰকাৰে উন্নয়নৰ কামত লগাব পাৰিব কিন্তু চৰকাৰে আকৌ কি কৰে চৰকাৰী বস্তুবিলাকক গুৰুত্ব নিদিয়ে এতিয়া আমাৰ অসমতো কিছু জেগাত এনেকুৱা হৈছে চৰকাৰী বস্তুবিলাক বন্ধ কৰি সেইবিলাক ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিছে তো আপুনি যদি এজন প্ৰধানমন্ত্ৰী বা এজন যদি মুখ্যমন্ত্ৰী হ'লহেঁতেন তো আপুনি কি কৰিলেহেঁতেন চৰকাৰী বস্তুবিলাকক ডেভেলপ কৰিলেহেঁতেন নে সেইবিলাকক বিক্ৰী আপোনালোকে যিবিলাক প্ৰাইভেট ছেক্টৰৰ মানুহ আছে তেওঁলোকক আপোনালোকে সোণৰ দলিছে পাৰি দিলেহেঁতেন মোক কমেণ্ট এটা কৰি জনাব আপুনি মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হ'লে কি কৰিলেহেঁতেন আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাজনৈতিক দলসমূহৰ ওপৰত আমাৰ অসমত বাৰু নিৰ্বাচন আদায় হ'ল সেইটো পাছৰ কথা কিন্তু অসমৰ বাহিৰত মানে বাহিৰৰ ষ্টেটবিলাকত এতিয়াও লোকসভা নিৰ্বাচন বাকী আছে তো খবৰ ওলাইছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে যিবিলাক পাৰ্টিয়ে নেকি বিৰোধী পাৰ্টিৰ বিভিন্ন ধৰণৰ ফেক ভিডিঅ' ভাইৰেল কৰিছিলে তো সেই ফেক ভিডিঅ'বিলাক এতিয়া তেওঁলোকে ছ'চিয়েল মিডিয়া ছাইডৰ পৰা আঁতৰাব লাগিব বুলি জনাইছে এইটো হাইকোৰ্টৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এইটো এটা নিৰ্দেশনা জাৰি কৰি দিছে বিৰোধী পাৰ্টিসমূহে এতিয়া ভিডিঅ'বিলাক আঁতৰাব লাগিব কংগ্ৰেছেও তেনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল কৰিছিলে বিজেপিয়েও তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক প্ৰচাৰ কৰিছিলে তো সেই ভিডিঅ'বিলাক এতিয়া আঁতৰাব লাগিব বিৰোধী পাৰ্টিসমূহে নহ'লে কিন্তু ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ষ্ট্ৰিক্টলি একশ্যন ল'ব বুলি জনাইছে তো তেনেকুৱা ধৰণৰ হেৰিবিলাক প্ৰচাৰ কৰি মানে তেওঁলোকৰ ইমেজবিলাক ভাল কৰিব বিচাৰে পাৰ্টিবিলাকে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাজস্থানৰ পৰা ৰাজস্থানত এইবাৰ ৰাজস্থানৰ চৰকাৰে বিৰাটেই এটা সাংঘাতিক নিয়ম বনাই দিলে ৰাজস্থানৰ চৰকাৰে এইবাৰ এটা ডাঙৰ নিয়ম বান্ধি দিছে এটা ষ্ট্ৰিক্টলি নিয়ম বান্ধি দিছে ৰাজস্থানৰ চৰকাৰে আপোনালোকে পঢ়ি থাকোঁতে বাৰু আপোনালোকে বিদ্যালয়লৈ মোবাইল নিছিলে নে নাই নে কমেণ্ট এটা কৰি জনাব আমি যেতিয়া নেকি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা আমি মোবাইল নিয়া ষ্টাৰ্ট কৰিছিলোঁ বিদ্যালয়লৈ কিন্তু তাৰ আগৰ চোৱাৰ ক্লাছ 6, 7, 8, 9, 10 তেতিয়া আমাৰ হাতত মোবাইল নাছিলে আমি মোবাইলো নিয়া নাছিলোঁ কিন্তু এতিয়া সৰু কণ ল'ৰা ছোৱালীয়ে মোবাইল লৈ যায় বিদ্যালয়সমূহলৈ তো তেওঁলোকৰ হাতত আজিকালি মোবাইল থাকে পেৰেণ্টছে মানে অভিভাৱকে আজিকালি মোবাইল দি দিয়ে ল'ৰা ছোৱালীবিলাকক কিন্তু আমাৰ সময়ৰ কথা বেলেগ আছিলে তেতিয়া আমাৰ ওচৰত মোবাইল নাছিলে মোবাইল আমি লৈও নাযাওঁ আমি আনকি LP স্কুললৈ চাইকেলকে লৈ নাযাওঁ আজিকালি LP স্কুললৈও চাইকেল লৈ যায় আৰু আপোনাৰ 8, 9, 10 পাওঁতেতো বাইক পৰ্যন্ত স্কুটি পৰ্যন্ত লৈ যায় আৰু হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছততো চৰকাৰী স্কুটি দি দিলে তো স্কুটি আৰু লৈ যায় সেইটো কমন হৈ পৰিলে তো বন্ধু বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে ৰাজস্থানৰ পৰা এতিয়াৰে পৰা ৰাজস্থানৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষকেও মোবাইল লৈ যাব নোৱাৰিব বুলি জনাইছে শিক্ষকে যদি মোবাইল লৈ যায় তেন্তে তেখেতে শ্ৰেণীকোঠাত সোমোৱাৰ আগত মোবাইল অধ্যক্ষৰ অফিচত জমা দি আহিব লাগিব তাৰ পাছতহে শ্ৰেণীকোঠাত সোমাব পাৰিব বুলি জনাইছে মানে কি হৈ যায় ল'ৰা ছোৱালীক মোবাইল নিবলৈ নিদিয়ে কিন্তু শিক্ষকসকলে মোবাইল লৈ যায় বিদ্যালয়লৈ আৰু ল'ৰা ছোৱালীক কিবা এটা সৰু সুৰাকৈ পঢ়িবলৈ দি তেওঁলোকে কি কৰে মোবাইলত বিভিন্ন ধৰণৰ ৰিলছ বনাই থাকে ৰিলছ চাই থাকে ইটো কৰি থাকে সিটো কৰি থাকে তো সেইকাৰণে এইটো এটা ষ্ট্ৰিক্টলি নিয়ম বনাই দিছে যে এতিয়াৰে পৰা কোনো ধৰণৰ শিক্ষকে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব শ্ৰেণীকোঠাত তেওঁলোকে শ্ৰেণীকোঠালৈ সোমোৱাৰ আগত মোবাইল ফোন অধ্যক্ষৰ ওচৰত জমা দি আহিব লাগিব এইটো বাৰু নিয়মটো আপোনাৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব কাৰণ
কি কয় উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ নহয় জানো তো উপদেশ দিয়াৰ আগত নিজে আৰ্হিটো কৰিব দেখাব লাগিব তেতিয়াহে ল'ৰা ছোৱালীয়ে পালন কৰিব নহয় বোলে আপুনি আপোনাৰ সেই মোবাইলটো লগত লৈ ফুৰিছে এফালে ল'ৰা ছোৱালীয়ে পঢ়ি আছে আপুনি একফালে মোবাইলটো উলিয়াই টিপি আছে তো তেতিয়া ল'ৰা ছোৱালী আপোনাৰ মোবাইলটোৰ ফালেহে মন যাব ক'ত আৰু পঢ়িবলৈ মন যাব তো সেইকাৰণে এই নিয়মটো ষ্ট্ৰিক্টলি বান্ধি দিছে ৰাজস্থানত তো আমাৰ অসমতো যদি সেই নিয়মটো কৰে বাৰু কেনেকুৱা হ'ব আপোনালোকে সেই নিয়মটো বিচাৰিব নে নিবিচাৰিব আমাৰ অসমত কমেণ্ট এটা কৰি জনাব তো এইখিনিতে আকৌ ৰাজস্থানৰ পৰা অন্য এটা নিয়ম ওলাই পৰিছে এইটো খবৰো অৱশ্যে ওলাইছে ৰাজস্থানৰ পৰাই ৰাজস্থানৰ চৰকাৰ এইবাৰ ষ্ট্ৰিক্ট হৈছে শিক্ষকসকলৰ ওপৰত এইবাৰ ষ্ট্ৰিক্ট হৈছে মানে ক'বলৈ গ'লে এক প্ৰকাৰে নিয়ম বান্ধি দিছে শিক্ষকসমূহৰ ওপৰত তো নিয়মবিলাক আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে সেইটো কমেণ্ট এটা কৰি জনাব মই বৰ বেছি বেয়া পোৱা নাই বাৰু ঠিকই আছে নিয়ম কৰিব লাগে শিক্ষকসকলৰ কাৰণে শিক্ষকসকলেই হৈছে ভৱিষ্যত আজিকালি এই শিক্ষকসকলৰ এনেকুৱা ধৰণৰ নিউজবিলাক ওলাই পৰে তো নিউজবিলাকে মৰ্মাহত কৰি পেলাই আমাক নহয় জানো তো আমাৰ অসমতেই সিদিনাখন এটা ঘটনা ওলাইছে তো আপোনালোকে হয়তো খবৰত শুনা পাইছে এজন শিক্ষক যিজন শিক্ষকে আজিৰ পৰা 7 মাহ পূৰ্বে এগৰাকী ছোৱালীক বিয়া কৰিছিলে তো বিয়া কৰাৰ পাছত সেই ছোৱালীগৰাকীক হত্যা কৰে সেই শিক্ষকজনে তো আপোনালোকে খবৰটি পাইছেনে নাই কমেণ্ট এটা কৰি জনাব ছোৱালীগৰাকী দেখাত খুবেই ধুনীয়া ছোৱালী অমায়িক ছোৱালীটো সেই ছোৱালীজনীক হত্যা কৰে মানে ইয়াৰ মেইন কাৰণ কি ৰিজন হৈছে এইটোৱে শিক্ষকজনৰ বেলেগৰ লগত অবৈধ সম্পৰ্ক আছে আৰু সেই অবৈধ সম্পৰ্কৰ কাৰণে বিয়া পাতি অনা ছোৱালীজনীক হত্যা কৰে গতিকে ভাবকচোন এনেকুৱা ধৰণৰ শিক্ষকো আজিকালি পোৱা যায় আমাৰ অসমতো পোৱা যায় অসমৰ বাহিৰতো এনেকুৱা ধৰণৰ অমানৱীয় শিক্ষক পোৱা যায় এনেকুৱা অমানৱীয় কাণ্ড কৰা শিক্ষক পোৱা যায় গতিকে সেইসকল শিক্ষকে ল'ৰা ছোৱালীক কি শিক্ষা দিব ভাবক তেখেতলোকৰ চৰিত্ৰই তেনেকুৱা আৰু তেনেকুৱা এটা চৰিত্ৰলৈ তেওঁলোকে শিক্ষকৰ চাকৰি দিবলৈ যায় কি শিক্ষকে পঢ়ুৱাবলৈ যায় মোৰ মতে শিক্ষকসকলক যেতিয়া নেকি নিৰ্বাচন কৰে তো তেওঁলোকৰ চিভিৰ লগতে বা তেওঁলোকৰ মাৰ্কছৰ লগতে তেওঁলোকৰ কেৰেক্টাৰ চাৰ্টিফিকেটো ল'ব লাগে তাৰ পাছতে তেওঁলোকক চাকৰি দিব লাগে যে কোনজন শিক্ষকৰ কেৰেক্টাৰ কেনেকুৱা তাৰ পাছতে তেওঁলোকক চাকৰিত নিযুক্তি দিব লাগে মই অকল শিক্ষকৰ চাকৰিৰ কাৰণে কৈছোঁ বাকি চাকৰিৰ কাৰণে কোৱা নাই নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব এতিয়া আকৌ পুনৰ ঘূৰি আহিছোঁ বেক টু ৰাজস্থানৰ কাৰণে তো ৰাজস্থানৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ মেইন খবৰ ওলাইছে ৰাজস্থানৰ চৰকাৰে ঘোষণা কৰিছে এতিয়াৰে পৰা ৰাজস্থানৰ শিক্ষকে এতিয়াৰে পৰা ধাৰ্মিক কামত বিদ্যালয় এৰি গৈ তেওঁলোকে ধাৰ্মিক কাম কৰিব নোৱাৰিব বুলি জনাইছে সাপোজ ধৰি লওক কোনোবা এজন হিন্দু টিচাৰে যেনিবা তেওঁলোকৰ পূজা কৰাৰ সময় হৈ গ'ল পূজা অৰ্চনা কৰাৰ সময় হৈ গ'ল তেখেতে বিদ্যালয়ৰ পৰা গৈ পূজা অৰ্চনা কৰি আকৌ বিদ্যালয়ত এটেণ্ড হ'ব নোৱাৰিব বা কোনোবা এজন মুছলমান লোকৰ যেনিবা তেওঁলোকৰ কি হৈ গ'ল তেওঁলোকৰ নামাজ পঢ়িবলৈ সময় হৈ গ'ল তো তেওঁলোকে বিদ্যালয়ৰ পৰা ওলাই গৈ নামাজ পঢ়ি আকৌ বিদ্যালয়ত তেওঁলোকে আহি পঢ়ুৱাব নোৱাৰিব বুলি জনাইছে তো তেওঁলোকক নামাজ বা পূজা অৰ্চনা কৰিবলৈ মানা কৰা নাই পূজা অৰ্চনা বা নামাজ যদি কৰিব বিচাৰে তেওঁলোকক বিদ্যালয়ৰ পৰা ছুটি ল'বলৈ দিছে যে তোমালোকে ছুটি লৈ লোৱা ডাইৰেক্ট গৈ নামাজ পঢ়া নতুবা তোমালোকে পূজা অৰ্চনা কৰা তোমালোকে বিদ্যালয় চলি থকাৰ অৱস্থাত বিদ্যালয়ৰ পৰা ওলাই গৈ নামাজ পঢ়িব নোৱাৰিবা বা পূজা অৰ্চনা কৰিব নোৱাৰিবা বা মেল মিটিঙত ভাগ ল'ব নোৱাৰিবা বা কোনো ধৰণৰ বিয়া সভা কিবা কিবি এইবিলাকত তোমালোকে অংশগ্ৰহণ কৰিব নোৱাৰিবা তো এই নিয়মটো আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ঝাৰখণ্ডৰ পৰা এইটো খবৰ শুনি একাংশ লোকে ভাল পাব খবৰ ওলাইছে ঝাৰখণ্ডৰ পৰা ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰীৰ পিএৰ ঘৰৰ পৰা মানে পাৰ্চনেল এছিষ্টেণ্টৰ ঘৰৰ পৰা প্ৰায় কোটি টকা জব্দ কৰিছে বুলি জনাইছে খবৰ লোৱা অনুসৰি প্ৰায় 35 কোটি 23 লাখ টকা জব্দ কৰিছে তেখেতৰ পিএৰ ঘৰৰ পৰা অকল পিএ ঘৰৰ পৰাই নহয় তেখেতৰ চাকৰৰ ঘৰৰ পৰা মানে তেখেতৰ ঘৰত কাম কৰা মানুহৰ ঘৰৰ পৰাও বোলে পইচা জব্দ কৰিছে বুলি জনাইছে গ্ৰামোন্নয়ন মন্ত্ৰীৰ ঘৰৰ পৰা এতিয়া একাংশ লোকে এই খবৰটো শুনি ভাল পাইছে আনকি এই খবৰটোক লৈও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টানা মাৰি তেখেতলোকে কৈছে যে আমাৰ চৰকাৰে এতিয়া ক'লা ধন উলিয়াই আনিছে আৰু প্ৰত্যেকজন ব্যক্তিক 15 লাখ টকাকৈ দিব বুলি কৈছে এতিয়া 15 লাখৰ লোভত পৰি আৰু আমি আগতে ভোট দিলোঁ 15 লাখকৈ দিব বুলি এতিয়া 15 লাখৰ 15টোও নাই আমাক আজিলৈকে সেই 15টোও দিয়া নাই তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বিৰোধী পাৰ্টিয়ে তেনেকুৱা ধৰণৰ ব্লেক মানি তেওঁলোকৰ ওচৰত লুকুৱাই ৰাখিছিলে তো যিবিলাক নেকি এতিয়া উলিয়াই আনিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়া উলিয়াই আনিছে বুলি জনাইছে তো তাৰ সমান্তৰালভাৱে কিন্তু আমাৰ অসমতো এনেকুৱা ধৰণৰ ফটো ভাইৰেল হৈছিলে UPPLৰ প্ৰাৰ্থীৰ ঘৰত এনেকুৱা ধৰণৰ পইচাৰ বান্দিল আমি দেখিবলৈ পাইছিলোঁ আমাৰ খবৰ ওলাইছিলে
পইচাৰ বান্দিলৰ ওপৰত শুই তেওঁলোকে ফটো শ্বেয়াৰ কৰিছিলে তো যেতিয়া নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সন্দৰ্ভত সোধা হ'ল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে তেওঁলোকৰ এইটো এটা মানসিকতা বেলেগ UPPLৰ সদস্যসকলৰ তো তেওঁলোকে উঠিছে আৰু 2 টকা পইচা লৈ তো সেই পইচাখিনিক যদি আপোনালোকে হিচাপ কৰে 5000 টকাও নহয় গতিকে তেওঁলোকক লৈ আপোনালোকে এনেই এখন জিটি বুলকিব নালাগে কিন্তু আমি ফটোত দেখা অনুসৰি স্পষ্টভাৱে প্ৰমাণ হৈছে যে সেয়া 5-10 হাজাৰ টকা নহয় তাত হাজাৰ হাজাৰ টকা আছে এটা 500 টকীয়া বান্দিলত কিমান হ'ব পাৰে 10-12টা তেনেকুৱা বান্দিলত পৰি হাতত লৈ আছে শুই আছে তো গতিকে কিমান কোটি তাতো চাগে কোটিৰ ঘৰত পাই যাবগে পইচা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে লোকসভা নিৰ্বাচন চলি থকাৰ মাজতেই আমাৰ অসমৰ পৰা এটা খুব বেয়া খবৰ ওলাইছে আমাৰ অসমত পুনৰবাৰ 93খন নতুনকৈ চৰকাৰী বিদ্যালয় বন্ধ কৰিলে বুলি জনাইছে নতুনকৈ চৰকাৰী বিদ্যালয় খোলা নাই কিন্তু নতুনকৈ 93খন চৰকাৰী বিদ্যালয় বন্ধ কৰিলে আমাৰ অসমত আৰু তাৰ লগে লগে আমাৰ অসমৰ বৰ্তমান যিজন নেকি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেখেতৰ গৃহ সমষ্টিত প্ৰায় 21খনকৈ চৰকাৰী বিদ্যালয় বন্ধ কৰি পেলাইছে এতিয়া আজিৰ পৰা 10-12 বছৰ আগততো সেইবিলাক চৰকাৰী বিদ্যালয় চলি আছিল সেইবিলাক চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী দমে দমে পঢ়িবলৈ গৈছিল এটা বেলেগৰ কথা কি উদাহৰণ দিম আমাৰ ইয়াৰ কথাই কম আমাৰ স্বয়ং আমি যিখন বিদ্যালয়ত পঢ়িছিলোঁ সেই সময়ছোৱাত ল'ৰা ছোৱালী ভৰ্তি হৈ থাকে এতিয়া সেই বিদ্যালয়খনলৈ যদি আপোনালোকে চাবলৈ যায় ল'ৰা ছোৱালী তেনেই নগণ্য এতিয়া আমাৰ ইয়াতে কেইবাখনো প্ৰাইভেট বিদ্যালয় গঢ় লৈ উঠিছে কেইবাখনো প্ৰাইভেট বিদ্যালয় যিবিলাক বিদ্যালয়ৰ মালিক হয়তো সেই কোনোবা খ্ৰীষ্টিয়ান আপোনাৰ দিল্লী মুম্বাইৰ কোনোবা মালিক যাৰ মালিক নেকি হয়তো আমাৰ অসমৰ কোনোবাও নহয় সেইবিলাক মালিক কোন সেই খ্ৰীষ্টিয়ান কোনোবা হয়তো মালিক তেওঁলোকে এতিয়া ইয়াতে বিদ্যালয় খুলিছে সৰু এটা ল'ৰাৰ আপোনাৰ যেটা নেকি আপোনালোকে পিউ প্ৰাইমেৰীত নাম ভৰ্তি কৰিবলৈ যায় বা যে নেকি প্লে স্কুল বুলি কয় প্লে স্কুলত নাম ভৰ্তি কৰিবলৈ যায় 5000 টকা এডমিশ্যন লয় অকল সেয়াই নহয় তো তেওঁলোকে ল'ৰা ছোৱালী ঘৰতো থবহি ঘৰৰ পৰা নিবহিও তাৰ বাবদ ল'ব পইচা ড্ৰেছ পৰ্যন্ত তেওঁলোকেই দিব কিতাপ পৰ্যন্ত তেওঁলোকেই দিব সমস্ত টকা তেওঁলোকে ল'ৰা মানে অভিভাৱকৰ পৰা চুচি লৈ যায় তো ভাবক সৰু খুৰা ল'ৰা ছোৱালীৰ এডমিশ্যনই 5000 টকা আকৌ মান্থলি ফিজটো আছে তো যিমানে পৰ্যায়ক্ৰমে ওপৰলৈ বাঢ়ি যাব তেওঁলোকৰ ফিজ কিমান হ'ব তো অসমত যি নেকি অৱস্থা বৰ্তমান সময়ত শিক্ষা খণ্ডটিৰ হৈ আছে এনেকৈ যদি থাকে আপোনালোকৰ ল'ৰা ছোৱালীৰ সময়লৈ আমাৰ অসমত চৰকাৰী বিদ্যালয় বুলিবলৈ নাথাকিব আৰু যদি থাকেও দুই এখন সেই দুই এখন চৰকাৰী বিদ্যালয়ত মাক বাপেকে ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ বাদ দিব তাৰ বিপৰীতে যিবিলাক নেকি প্ৰাইভেট বিদ্যালয় আহিব সেই প্ৰাইভেট বিদ্যালয়ত এলপি স্কুলত নাম লগাবলৈ গ'লেও লাখ টকাৰ ফিজ ভৰিব লাগিব তাৰ পাছতে আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়ুৱাব পাৰিব এতিয়া সৰ্বসাধাৰণ দুখীয়া মানুহে সেইখন বিদ্যালয়ত পঢ়াই কেনেকৈ নে কি কয় তো চৰকাৰে জানি বুজিয়ে কৰিছে নে কি কাৰণে নাজানো তো দিনক দিনে এনেকুৱা ধৰণৰ হৈ গৈছে বিদ্যালয়ৰ যি নেকি গুণগত মানদণ্ড সেইটো একেবাৰে নিম্নগামী হৈ গৈছে বিদ্যালয়বিলাকৰ একাংশ বিদ্যালয়ত এনেকুৱা হৈছে ল'ৰা ছোৱালীৰ সংখ্যা কম টিচাৰৰ সংখ্যা বেছি আছে একাংশ বিদ্যালয়ৰ অৱস্থা এনেকুৱা হৈছে যে টিচাৰৰ সংখ্যা কম ল'ৰা ছোৱালীৰ সংখ্যা বেছি হৈছে কেৱল সেই ভাতগিটা খাবলৈকেহে যায় পঢ়া শুনাৰ নামত আলুগুটি পিটিকা হৈছে এনেকুৱা ধৰণৰ বৰ্তমান সময়ত বিদ্যালয় গঢ় লৈ উঠিছে আমাৰ অসমতে চৰকাৰী বিদ্যালয়ৰ অৱস্থা সেইটো গতিকে এনেকৈ যদি থাকে আপোনালোকৰ ল'ৰা ছোৱালী দিনলে আমাৰ অসমত মই ক'লো আপোনালোকে লিখি ৰাখক যে অসমত চৰকাৰী বিদ্যালয় বস্তুটো নাইকিয়া হ'বগে দুই এখন থাকিব বহুত দূৰত থাকিব আপোনালোকে ল'ৰা ছোৱালীক যাবলৈকে পঠাবলৈকে মন নকৰিব এই ইমান দূৰত চৰকাৰী বিদ্যালয় নাযাওঁ দে ওচৰতে প্ৰাইভেট বিদ্যালয় এখন আছে তো তাতে মই দি দিওঁ আৰামছে থাকিব পাৰিম এনেকুৱা ধৰণৰ কথা হ'বগে অসমত এতিয়া কিয় কৰিছে চৰকাৰে সেইটো নাজানো মোৰ মতে চৰকাৰে চৰকাৰী বিদ্যালয়ৰ ওপৰত অকণমান গুৰুত্ব আৰোপ কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কাছাৰৰ পৰা কাছাৰৰ দুলু চাহ বাগিচাত এখন ডাঙৰ বিমানবন্দৰ বঢ়াব বুলি কৈছিলে এখন ডাঙৰ বিমানবন্দৰ বহাব হয়তো চাগে চাহ বাগিচা ভাঙি তাতে বিমানবন্দৰ বহাব বুলি জনাইছিলে এতিয়া বিমানবন্দৰ বহাবৰ কাৰণে আৰু সেই ইমানটোতো জায়গা নহব এটা ডাঙৰ জায়গা লাগিব ডাঙৰ এৰিয়া লাগিব তো যাৰ কাৰণে নেকি কাছাৰৰ দুলু চাহ বাগিচাৰ মানে তাতে এখিনি কাটি আৰু তাত বিমানবন্দৰ বহাব বুলি কৈছিলে কিন্তু সেই বিমানবন্দৰ বহোৱা চৰকাৰৰ সিদ্ধান্তক এতিয়া উচ্চতৰ ন্যায়ালয়ে কিছুদিনৰ কাৰণে স্থগিত ৰাখিছে উচ্চতৰ ন্যায়ালয়ে কৈছে যে তাতে যি নেকি বৰ্তমান ধৰি লওক চাহ বাগান আছে তো সেই চাহ বাগান যদি উঠাই দিয়ে পৰিবেশৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি পৰিবেশৰ কিবা ক্ষতি হ'ব নেকি ইয়াৰ ওপৰত যেতিয়ালৈকে গ্ৰীণ সিগনেল নাহে তেতিয়া পৰ্যন্ত তাত বিমানবন্দৰ বহাব নোৱাৰিব বুলি জনাইছে এতিয়া বিমানবন্দৰ বহাইনো কি লাভটো হ'ব সেয়া কোনোবা ব্যক্তিগত খণ্ডৰ হাতলৈ গতাইহে দিব
বিমানবন্দৰ বহুৱাৰ পাছত নহয় জানো তো আল্টিমেটলি কি হ'ব দুইফালে আমাৰ লোকচানেই হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰত বিজেপি চৰকাৰ 10 বছৰ সম্পূৰ্ণ পাৰ হৈ গ'ল আমাৰ ৰাজ্যটো প্ৰায় 10 বছৰ হ'বই আৰু নহয় জানো 10 বছৰ অৱস্থা হৈছেগৈ আৰু 5 বছৰ সোণোৱাল ডাঙৰীয়া ৰাজত্ব কৰিলে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজত্ব কৰি আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱন নেকি আই থিংক জল জীৱন মিছন নামেৰে আঁচনিখন উবাৰম্ভণি কৰিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত এনে সোণোৱাল ডাঙৰীয়াৰ দিনত সেইটো একজেক্টলি পাহৰিলোঁ কিন্তু জল জীৱন মিছন যিখিনি কি আঁচনি সেয়া আই থিংক আৰম্ভ হৈছে আৰু তেওঁলোকৰ এটা প্ৰতিশ্ৰুতি আছিলে যে হৰ ঘৰ জল মানে প্ৰত্যেক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী বিতৰণ কৰিব প্ৰত্যেক ঘৰ মানুহতে বিশুদ্ধ খোৱা পানী বিতৰণ কৰিব এতিয়া একাংশ জেগাত দেখা পাইছোঁ যে গাঁও অঞ্চলবিলাকত পাইপলাইনবিলাক বহাইছে খুব ভাল কাম কৰিছে কিন্তু এতিয়া পৰ্যন্ত বিশুদ্ধ খোৱা পানী পোৱা নাই গুৱাহাটীবাসীয়ে এতিয়া পৰ্যন্ত বিশুদ্ধ খোৱা পানী পোৱা নাই য'ত পাব লাগে একাংশ জেগাত এতিয়া বিশুদ্ধ খোৱা পানীৰ অভাৱ ঘটিছে এতিয়া যিবিলাক জেগাত নেকি অলৰেডি পানীৰ ব্যৱস্থা ভাল য'ত নেকি খুব সুন্দৰ পানী পায় তাতে আৰু পানীৰ পাইপলাইন দিছে তো সেইটো পানীৰ অপচয় হৈছে বুলি ক'ব লাগিব নহয় জানো কিন্তু য'ত নেকি প্ৰকৃততে প্ৰয়োজন তো সেইবিলাক অঞ্চলত মোৰ মতে প্ৰথমে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি ল'ব লাগে তাৰ পাছত য'ত নেকি ধৰি লওক আপোনাৰ নিদিলেও চলি যায় তো সেইবিলাকত লাহেকৈ দিয়ক সেইটোৱে কথা তো তেনেকুৱা ধৰণৰ কথা আমাৰ ইয়াতো বাৰু বহাই আছে আমাৰ ইয়াতো তেনেকুৱা ধৰণে আৰু প্ৰয়োজন আছেও প্ৰয়োজন নাইও ঠিক তেনেকুৱা আমাৰ ইয়াৰ পানী বৰ বেছি বেয়া নহয় বাৰু খুব ভাল কিন্তু গুৱাহাটী মহানগৰীত এনেকুৱা কিছুমান জেগা আছে য'ত নেকি প্ৰকৃততে বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন তো সেইবিলাক জেগাত মোৰ মতে আগতীয়াকৈ দিব লাগে নে কি কয় আপোনালোকে কমেণ্ট বক্সত লিখিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটা ভাল প্ৰশ্ন কৰিছে এটা ডাঙৰ প্ৰশ্ন কৰিছে তেখেতৰ নিৰ্বাচনী প্ৰচাৰ সভাত তেখেতে কৈছে যে বৰ্তমান ভাৰতৰ মানুহ বা বৰ্তমান ৰাজ্যৰ মানুহবিলাকে কিয় ৰাজ্য এৰি পলায়ন কৰিছে ৰাজ্যৰ শ্ৰমিকবিলাক এতিয়া কিয় পলায়ন কৰিছে অন্য এখন ৰাজ্যলৈ এতিয়া আমাৰ অসমৰ কথাই কওঁ যদি আমাৰ অসমৰ একাংশ লোক বৰ্তমান সময়ত হায়দৰাবাদ বেংগলোৰ দিল্লী মুম্বাই এইবিলাকত গৈ কাম কৰি আছে এটা তেখেতে প্ৰশ্ন কৰিছে জনসাধাৰণক তেখেতে কিহৰ কাৰণে এইটো প্ৰশ্ন উঠালে নাজানো বাৰু কিন্তু তেখেতে কোৱা অনুসৰি যে কিয় পলায়ন কৰিব লগা হৈছে বৰ্তমান মানুহবিলাক অন্য এখন ৰাজ্যলৈ কিয় যাব লগা হৈছে এইটো এটা ডাঙৰ প্ৰশ্ন কৰিছে তো তাৰ উত্তৰ আমিয়ে দিব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু প্ৰশ্ন কৰিছে উত্তৰটো আমিয়ে দিব লাগিব নহয় জানো তো ইয়াৰ একমাত্ৰ উত্তৰ হৈছে এইটোৱে আমাৰ অসমৰ কথা যদি কওঁ অসমত বৰ্তমান সময়ত কৰ্মসংস্থাপনৰ সংখ্যাটো কমিছে যাৰ কাৰণে নেকি বৰ্তমান সময়ত আমাৰ নিচিনা আপোনালোকৰ ল'ৰাৰ নিচিনা একাংশ লোকে কেইটকামান টকাৰ কাৰণে বাহিৰত গৈ কাম কৰিব লগা হৈছে বাহিৰত গৈ বেলেগৰ পিটন খাই বেলেগৰ গালি খাই বেলেগৰ তলত গৈ গোলামি কৰি থাকিবলগীয়া হৈছে মাত্ৰ 10-12 হাজাৰ টকাৰ কাৰণে তো সেই ব্যৱস্থাবিলাক যদি আমাৰ অসমতে থাকিলেহেঁতেন চৰকাৰে যদি সেই ব্যৱস্থাবিলাক কৰি দিলেহেঁতেন বহুতো চোকা ল'ৰা বাহিৰত গৈ কাম কৰি থাকিব লগা হৈছে আজিৰ পৰা কিছুদিন পূৰ্বে দা ক্ৰছ কাৰেণ্ট নামৰ এটা চেনেলে এটা বাতৰি প্ৰচাৰ কৰিছিলে ঠাইডোখৰৰ নামটো মই পাহৰিলোঁ তেওঁলোকৰ 85% মানুহে মানে সেইখন গাঁৱৰ 85% মানুহে শিক্ষিত কিন্তু সকলোৱে কি কৰিছে বাহিৰত গৈ 10-12 হাজাৰ টকাৰ কাৰণে সৰু সুৰা কাম কৰি ফুৰিছে কিহৰ কাৰণে ডেট মিন্স অসমত বৰ্তমান সময়ত কামৰ অভাৱ ঘটিছে কাম পাবলৈ নাইকিয়া হৈছে যাৰ কাৰণে কি পেটৰ তাৰণাত ঘৰ চলাবৰ কাৰণে বাহিৰত গৈ কাম কৰিব লগা হৈছে আৰু এনেকুৱা ধৰণৰ বাহিৰত গৈ কাম কৰা ল'ৰাবিলাকৰ খবৰবিলাকটো আমি প্ৰায় সময়তে শুনা পাই থাকোঁ এই বোলে আমুকে অত্যাচাৰ কৰিলে এই আমুকক বোলে আহি থাকোঁতে আমুকে ধৰি মাৰপিট কৰিলে এনেকুৱা ধৰণৰ খবৰবিলাক শুনা পাই থাকোঁ তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা মোৰ মতে বেষ্ট প্ৰশ্নৰ উত্তৰ হৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে লোকসভা নিৰ্বাচন আমাৰ অসমত হৈ গ'ল লোকসভা নিৰ্বাচন এতিয়াও বাকী আছে কিছু ৰাজ্যত তো লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ মেনিফেষ্টো জাৰি কৰে যে তেওঁলোকে কি কাম কৰিব তেওঁলোকৰ যদিহে চৰকাৰ হয় আগন্তুক সময়ত তো তেওঁলোকে কি কাম কৰি দেখাব এতিয়া বিজেপি বনাম কংগ্ৰেছ বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত ডাঙৰ পাৰ্টি হিচাপে বিজেপি আৰু কংগ্ৰেছই আছে নহয় জানো চৰকাৰ গঠন কৰিব পৰা পাৰ্টি দুটাই আছে এটা হৈছে বিজেপি আৰু এটা হৈছে কংগ্ৰেছ বাৰু বৰ্তমান দুৰ্বল কিন্তু বিজেপি পুৰা সক্ৰিয় তো এই দুয়োটা দলৰ যিনকি মেনিফেষ্টো আছিলে মানে এই দুয়োটা দলেনো কি কৰি দেখুৱাম বুলি কৈছিলে আপোনালোকক তো তাৰ ওপৰতে মই সৰু এটা আপোনালোকৰ কাৰণে ক্লিপ লৈ আহিছোঁ আৰু আপোনালোকে নিজে পৰ্যবেক্ষণ কৰি চাব যে আমাক কোনটো পাৰ্টিৰ আচলতে দৰকাৰ আছিলে
প্ৰথমটো তেওঁলোকৰ মেনিফেষ্টো আছিলে বিজেপিয়ে কৈছিলে যে ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তিশালী ৰূপে গঢ়ি তুলিব বুলি কৈছিলে মানে আমাৰ ভাৰতৰ যি নেকি জিডিপি সেয়া জিডিপিক আমাৰ গোটেই বিশ্বৰ ভিতৰতে 3 নম্বৰলৈ লৈ যাব বুলি কৈছে তাৰ লগে লগে কংগ্ৰেছে কৈছে যে 30 লাখ লোকক চাকৰি প্ৰদান কৰিব অকল সেয়াই নহয় ডিপ্লোমা বা ডিগ্ৰীধাৰী লোকসকলক এবছৰৰ বাবে 1 লাখ টকাৰ ইন্টেনচিভ দিব বুলি জনাইছিলে যাতে তেওঁলোকে যিকোনো এটা কাম ভালদৰে শিকিব পাৰে তাৰ পাছতে কৈছে বিজেপিয়ে কৈছে যে 70 বছৰৰ উদ্ধৱৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকক 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলি জনাইছে তো কংগ্ৰেছে কৈছে যে কৃষকক MSP আইনৰ নিশ্চয়তা কৰিব তাৰ লগে লগে কৃষকক GSTৰ পৰা ৰেহাই দিব আৰু কৃষকক ঋণৰ বোজাৰ পৰা ৰেহাই দিব বুলি কৈছে এতিয়া আপোনালোকে নিজে বিবেচনা কৰিব যে কোনটো আপোনালোকৰ বাবে বেছিকৈ প্ৰয়োজনীয়তা আছিল বিজেপিয়ে কৈছে প্ৰতিটো বাসগৃহলৈ পাইপৰ জৰিয়তে হস্তাত ৰন্ধন গেছ যোগান ধৰা হ'ব তাৰ লগে লগে কংগ্ৰেছৰ ফালৰ পৰা কৈছে যে মনৰেগাত প্ৰতিদিনে মানে জব কাৰ্ডৰ যি নেকি কৰ্মচাৰী আছে তো জব কাৰ্ডৰ কৰ্মচাৰীসকলক প্ৰতিদিনে 400 টকাৰ হাজিৰা প্ৰদান কৰিব বৰ্তমান বিজেপিয়ে 100 কেই টকা নে 200 কেই টকা প্ৰদান কৰে তো সেইটো কংগ্ৰেছে 400 টকা প্ৰদান কৰিব আৰু তাৰ লগে লগে 25 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব বিজেপিয়ে কৈছে যে 5 লাখ টকাৰ চিকিৎসা দিব কংগ্ৰেছে কৈছে যে 25 লাখ টকালৈকে চিকিৎসা প্ৰদান কৰিব বুলি জনাইছে বিজেপিয়ে কৈছে PM সূৰ্য ঘৰ আঁচনিৰ অধীনত বিদ্যুতৰ বিল শূন্য কৰা হ'ব এই যে যিনিকি সোলাৰ বহাব বুলি কৈছিলে কিন্তু সেই সোলাৰো আমি পইচা দিয়ে কিনিব লাগিব কিন্তু কংগ্ৰেছে কৈছে যে মহিলালৈ বছৰি 1 লাখ টকা চৰকাৰী চাকৰিত মহিলাসকলক মানে বছৰি 1 লাখ টকাকৈ প্ৰদান কৰা হ'ব আৰু তাৰ লগে লগে চৰকাৰী চাকৰিত মহিলাসকলক 50% সংৰক্ষণ প্ৰদান কৰিব বুলি জনাইছিলে তাৰ পাছত বিজেপিয়ে কৈছে যে 3 কোটি বাইদেউক লাখপতি কৰাৰ প্ৰতিশ্ৰুতি দিছিলে মানে এই যে লাখপতি বাইদেউ আঁচনি ওলাইছিলে তো সেইবিলাক তো কংগ্ৰেছে কৈছে যে সামাজিক আৰু অৰ্থনৈতিক লোকপিয়ল কৰা হ'ব বন অধিকাৰ আইন অনুসৰি মাটিৰ পট্টা এবছৰৰ ভিতৰত সিদ্ধান্ত কৰা হ'ব মানে দিয়া হ'ব বুলি জনাইছিল তো কংগ্ৰেছৰ সেইকেইটা আছিলে মেনিফেষ্টো বিজেপিৰো আছিলে সেইকেইটা মেনিফেষ্টো মানে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ এক প্ৰকাৰে ক'ব গ'লে তেওঁলোকৰ কি পইণ্ট শক্তিশালী কি পইণ্ট তো দুয়োটাৰ বিষয়ে মই আপোনালোকে জনালোঁ তো নিজে আপোনালোকে ভাবি চাওক এবাৰ যে কোনটো পাৰ্টিক আমি ভোট দিয়াটো ভাল আছিলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে দিল্লীৰ মুখ্যমন্ত্ৰী বৰ্তমান সময়ত ইডিৰ জিম্মাত তেখেত বৰ্তমান সময়ত তিহাৰ জেলত ভৰ্তি হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী তিহাৰ জেলৰ পৰা ওলাব পৰাই নাই নোলোৱাৰ আগতেই তেখেতলৈ আকৌ সংকট নামি আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত এতিয়া আকৌ ন্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে বোলে কেইটামান নিষিদ্ধ ঘোষিত সংগঠনৰ পৰা পইচা লৈছিলে বুলি জনাইছে মানে চান্দা লৈছিলে যেনেকৈ নেকি ইলেক্টৰেল বণ্ডৰ সহায়ত বিজেপি পাৰ্টিয়ে একাংশ গৰু মাংস কাটি বিক্ৰী কৰা কোম্পানীৰ পৰা পইচা পাইছিলে একাংশ মেডিচিন কোম্পানীৰ পৰা পইচা পাইছিলে ঠিক তেনেকৈ আম আদমি পাৰ্টিয়ে নিষিদ্ধ ঘোষিত পাৰ্টিৰ পৰা হেনো মানে সংগঠনৰ পৰা বোলে পাৰ্টি চলাবৰ কাৰণে পাৰ্টি ফাণ্ড ৰেইজ কৰিছিলে মানে পইচা লৈছিলে আৰু ইয়াৰ তদন্তৰ কৰিবৰ কাৰণে এতিয়া ন্যায় তদন্তৰ দাবী উত্থাপন কৰিছে এতিয়া হয়তো আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ ওপৰত পুনৰবাৰ হয়তো আকৌ জেলত তেখেত যাব লগা হ'ব পাৰে তেখেত যদি ওলাই আহেও আকৌ তেখেতৰ ওপৰত কেছ হ'ব তেখেত আকৌ হয়তো জেললৈ যাব লগা হ'ব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তেলেংগানাৰ পৰা তো আপোনালোকে হয়তো জানেই যে তেলেংগানাত আপোনাৰ আই থিংক কংগ্ৰেছৰ চৰকাৰ আছে আপোনালোকে হয়তো চাগে নিশ্চয় জানে কংগ্ৰেছৰ চৰকাৰ আছে তো তেলেংগানাত আমাৰ অমিত শ্বাহ ডাঙৰীয়াই যেতিয়া নেকি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে তো তেখেতে এটা বিৰাট ভাল কথা কৈছে আৰু এই কথাটো শুনি মোৰ বিৰাটেই ভাল লাগিছে তো তেলেংগানাত তেখেতে কৈছে যে বিৰোধী পাৰ্টিয়ে তেলেংগানাত তেলেগু ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা মাধ্যমিক বিদ্যালয়সমূহত প্ৰচাৰ কৰিবলৈ প্ৰচেষ্টা চলাই আছে তেলেগু ভাষা প্ৰচাৰ চলাব লাগে তাৰ পৰিৱৰ্তে ইংৰাজী ভাষাটোক তেওঁলোকৰ পাঠ্যপুথিসমূহত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছে তো তেখেতলোকে কি কৰিছে তেলেংগানাত গৈ তেনেকুৱা ধৰণৰ এটা মন্তব্য দিছে কিন্তু সেইখিনিতেই আমি যদি আমাৰ অসমৰ কথা চাবলৈ যাওঁ আপোনালোকে এতিয়া কণ ল'ৰা ছোৱালীবিলাকৰ কিতাপ পত্ৰবিলাক দেখিছেনে নাই দেখা নাজানো
কিন্তু আপোনালোকে এতিয়া ল'ৰা ছোৱালীবিলাকৰ কিতাপবিলাক চাব অসমীয়াৰ পৰিৱৰ্তে এতিয়া ইংৰাজীলৈ ৰূপান্তৰ হ'ল গণিত পাঠ্যপুথিখন আপোনাৰ ইংৰাজীলৈ আহিলে ইংৰাজী পাঠ্যপুথিখন বাৰু ইংৰাজীতে আছে বিজ্ঞান পাঠ্যপুথিখন এতিয়া ইংৰাজীলৈ আহিলে লাহে লাহে আমাৰ অসমীয়া যি নেকি পাঠ্যপুথি সেয়া নাইকিয়া হৈছে আৰু এসময়ত গৈ নাইকিয়া হ'বগে সববিলাক ইংৰাজী ভাষাতে হ'ব এতিয়া চাওক সেই একেজন মানুহে যেতিয়া নেকি তেওঁলোকৰ নিজৰ মানে য'ত নেকি তেওঁলোকৰ নিজৰ চৰকাৰ থাকে তাত যেতিয়া নেকি সেই বস্তুটোক লাগু কৰিবলৈ যায় তেওঁলোকে অকণো কুণ্ঠাবোধ নকৰে কিন্তু যেতিয়া নেকি সেই একেটা কামকেই তেওঁলোকৰ বিৰোধী পাৰ্টিয়ে কৰিবলৈ যায় তো তেওঁলোকৰ তেতিয়া গাত লাগে নে কি কয় আপোনালোকে তো মোৰ মতে সবতে কি হ'ব লাগে নালাগে হেৰিয়ত আপোনাৰ কি বুলি কয় মুম্বাইত তেওঁলোকৰ মহাৰাষ্ট্ৰৰ যি ভাষা চলে মাৰাঠী ভাষা তো সেইটো হ'ব লাগে তেলেংগানাত আপোনাৰ তেলেগু ভাষা হ'ব লাগে ৱেষ্ট বেংগলত বাঙালী ভাষা হ'ব লাগে অসমত অসমীয়া ভাষা হ'ব লাগে বস সিম্পল কথা তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম